সম্পূৰ্ণ এটা ব্যতিক্ৰমধৰ্মী বিষয়লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু বিষয়টো হৈছে ঘৰ। সপোনৰ ঘৰ এখন বনাবলৈ সকলোৱে বিচাৰে। বহুত কষ্ট উপাৰ্জিত ধন তাত ব্যয় হয় আৰু যেতিয়া ঘৰখন বনায় মানুহে এদিন দুদিন থাকিবৰ বাবে নহয়, সেইখন প্ৰায় 30-35 বছৰ ধুনীয়া হৈ থাকিবলৈ ঘৰ এখন মানুহে বনাব বিচাৰে আৰু সেই সপোনৰ ঘৰখনত কাঠৰ সামগ্ৰী আচবাব বহুত বস্তুৱে লাগে। বিশেষকৈ আমাৰ যিটো দৰ্জা খিৰিকী যিটো ফ্ৰেম লাগে, সেই ফ্ৰেমখিনি আমাৰ কি হয়, আমি যেতিয়া কিনি আনো গছ চিনি নাপোৱাৰ বাবে কেতিয়াবা আমাৰ দিগদাৰ হয়। কিছুমানে চাম গছৰ লগায়, কিছুমানে শলখ গছৰ লগায়, বিভিন্নজনে বিভিন্ন হেৰিত লগায় আৰু লগাই দিয়াৰ পিছত ফলাফল ভুগিবলগীয়া হয়, কাৰণ ঘূণে ধৰে বা নষ্ট হয়। কিন্তু ইয়াত এখন ঘৰ আছে, যিটো ঘৰ মই দেখিবলৈ ভাল লাগিল আৰু মই ভাবিলোঁ আপোনালোকক অলপ জনাই দিওঁ। আহক মই দেখাইছোঁ আপোনালোকক। এই ঘৰখনত যিকেইটা বস্তু ব্যৱহাৰ হৈছে মোৰ দেখিবলৈ ভাল লাগিলে। এনেইতো আমি গ্ৰিল চিলবোৰতো আমি লোহাৰেই লগাওঁ, সেইটো বাৰু বেলেগ কথা। কিন্তু চৌকাতটো মন কৰকচোন, চৌকাতটো কাঠৰ নহয়, কিন্তু অলপ বেলেগ। চৌকাতটো বোলে চিমেণ্টৰ বনাইছে আৰু অকল চৌকাতেই নহয়, চৌকাতৰ লগত আৰু বহুত কিবা কিবি বস্তুৱে বনাইছে। এতিয়া যদি মই আপোনালোকক দেখাওঁ, এই ওপৰলৈ মন কৰক, এইখনো আপোনাৰ বনাইছে চিমেণ্টৰ আৰু এইখন বনাইছে, এইখনো চিমেণ্টৰ আৰু ইয়াৰ লগত কিন্তু গ্ৰিলখন লোহাৰ দিছে। আৰু ঠিক তেনেদৰে এনেদৰে এই বাকী বস্তুকেইটা বনাইছে। কিন্তু লোহাৰ থাকিলেও একো প্ৰব্লেম নকৰে। ইয়াত আপোনাৰ চিমেণ্টৰে এই যিটো চৌকাত বনাইছে আৰু এনেকৈ গোটেই ঘৰটোতে তেনেকৈ গোটেই কামখিনি কৰি আছে। ইফালে মিস্ত্ৰী কাম চলি আছে। মই আকৌ এটা ৰুমত দেখাইছোঁ, এইটো ৰুমত। কথাটো মানে ভাল লাগিলে কিবা এটা, কাৰণ এনেকুৱা ষ্টাইলিছো হৈছে, এটা খুব এটা ডিজাইনো হৈছে। চাওকচোন, ডিজাইন এক্সট্ৰাকৈ আপুনি পিছত কাঠেৰে আকৌ ডিজাইন কাটিবলৈ দৰকাৰ নাই, ডিজাইনো হৈছে। ঘৰটো নিৰ্মীয়মান অৱস্থাত আছে আৰু ক'ত আছে কি কথা মই সকলো জনাম। এবাৰ সন্মুখৰ পৰা আপোনাক দেখাই দিছোঁ। এখন নিৰ্মীয়মান ঘৰ আৰু ঘৰখনত চিন্তা চৰ্চাটো ভাল লাগিলে। আচলতে সেই চিন্তাটোহে আপোনালোকক উন্মেষ ঘটাব বিচাৰিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। গোটেই ঘৰটোতে আপোনালোকৰ চিমেণ্টৰ চৌকাত লগাইছে, কাঠৰ নলগাই চিমেণ্টৰ লগাইছে। চিমেণ্টৰনো কি কাৰণে বাছি ল'লে মানুহজনে, ঘৰৰ গৰাকীৰ পৰাই অলপ গম পাই লওঁ। মই আছোঁ বৰ্তমান বাহাদুৰ চাৰিআলি, তিনিচুকীয়া জিলাৰ একদম ওচৰতে থকা অঞ্চল বাহাদুৰ চাৰিআলি, বৃহত্তৰ বাহাদুৰ চাৰিআলি। এই জেগাটোৰ নামটো কি? বাহাদুৰ চাৰিআলি বিজয়নগৰ। বাহাদুৰ চাৰিআলি বিজয়নগৰ, নামটোৱে বিজয়। আপোনাৰ নামটো দাদা? মোৰ ৰুবুল মৰাণ। ৰুবুল মৰাণ। আৰু আপোনাৰ কনচেপ্টটো মানে অলপ বেলেগ লাগিলে, কাৰণ বাকী কাঠৰ বনায়, আপুনি কাঠৰ নবনাই পেলাই চিমেণ্টৰ কংক্ৰিট এটা বস্তু বনালে। কাৰণটো মানে হ'ল, মই ইউটিউবত চাই আছিলোঁ, গোটেইখিনি চাই ভালো লাগিলে। তাৰপিছত কাঠৰ হ'লে মানে আমাৰ টাইমো লাগে, কাঠবিলাক চিনি পোৱাও নহয়। এতিয়া চিমেণ্টৰ এইটো লগালে মানে সোনকালেও হয়, সহজতে হয়, ইজিকে প্ৰচেছটো আগবঢ়াব পৰা যায়। ঘৰখন বনাই থাকোঁতেতো 3-4 এবছৰ লগাই থাকি লাভ নাই। এই 3-4 মাহত যিটোতে হয় সেইখিনি স্পীডত কামখিনিও হৈ যায়। সেইকাৰণে মই দাদাৰ লগত যোগাযোগ কৰিলোঁ, কৰি কিনে তাৰপৰাই মানে এইখিনি গোটেই চৌকত খিৰিকী চৌকত হ'ল, কাঠৰ দৰ্জা চৌকত আৰু ইফালে ভেণ্টিলেটৰ গোটেইবিলাক তাৰপৰাই আনি লগাই দিয়া চলিছে। এনেকুৱা মানে দামটো হয়তো বেছি পৰে নেকি বাৰু? কাঠতকৈ বহুত কমতি পৰে। কাঠতকৈ কমতি পৰে? কাঠত। এইটো এটা ভাল খবৰ। চাওক, আপোনালোকক মানে এটা পিছত এটা ভাল খবৰ ওলাই আছে। প্ৰথম অৱস্থাত ক'লোৱে নহয়, আপোনালোকৰ এইটো কংক্ৰিটৰ হয়, একো চিন্তা কৰিব নালাগে, কাৰণে পোকেও নাখায়। তাৰপিছত আকৌ দামটোও সস্তা, সেইটো সঁচাই মই আগতে গম পোৱা নাছিলোঁ। আৰু মোৰ ভিউৱাৰ্ছসকলে যদি আগতে আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰিছে বা দেখিছে, কমেণ্ট কৰি জনাবচোন, মোৰ জানি ভাল লাগিব। দাদাজন আন কোনো নহয়, দাদাজন হৈছে কমলেশ্বৰ দা। সকলোৱে চিনি পায়, এইয়া কমলেশ্বৰ দা। কমলেশ্বৰ দাই ঘৰতে এটা কি বনাইছে, এইটো ফেক্টৰী। কমলেশ্বৰ দাই ফেক্টৰী বনাইছে আৰু তাত এই বস্তুবোৰ লয়। আৰু কমলেশ্বৰ দাৰ এইটো এটা উদাহৰণ। এনেইতো বহুত জেগাত তেওঁলোকে বস্তু দি আছে, কিন্তু এই ঘৰখন সম্পূৰ্ণৰূপে কমলেশ্বৰ দাৰ প্ৰডাক্টেৰে বনি আছে। কাৰণে অকল বাকীখিনি কথা কোৱা নাই দেই, অকল যিটো ফ্ৰেমৰ কথা সেইটো কথাই কৈছোঁ। সেই গোটেই বস্তুখিনি তেওঁৰ ঘৰৰ পৰা বনি আছে। আৰু গতিকে কমলেশ্বৰ দাৰ ফেক্টৰীটোনো কেনেকুৱা হয়, পিছৰ ব্লগটোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লাল চাহ আৰু লাল চাহৰ লগত একদম ঘৰতে বনোৱা গুড়। আৰু এয়া দাদাৰ ঘৰত আছোঁ। দাদাৰ ঘৰটো দেখিতো ভালেই লাগিছে বাৰু, খুব সোনকালে কামবোৰ আৰম্ভ কৰিছে। 3 মাহমান লাগিলে নে বাৰু কামখিনি কৰোঁতে? এতিয়ালৈকে এমাহ 20 দিন আছে। এমাহ 20 দিন ইমানখিনি আগবাঢ়িছে। এমাহ 20 দিনত বহুতখিনি আগবাঢ়িলে। কেনেকৈ সম্ভৱ কৰিলে মানে? এইটো একদম দিনে ৰাতিয়ে লাগিছে নি মানুহকেইটা? দিনে ৰাতিয়ে নহয়, এমাহ 20 দিনততো আকৌ 10-12 দিন মিস্ত্ৰীখিনি ক্ষতিয়ে কৰিছে। তাৰমানে চৌকতখিনি আচলতে হেৰি হ'লতো, মানে আনিয়ে লগাব পৰা হ'ল। এতিয়া কাঠৰ হোৱাহেঁতেন কাঠটো ফালি আনিলোহেঁতেন, আকৌ ইয়াত ৰান্দা মাৰিলোহেঁতেন, 5-6 মাহ ৰখিবলগীয়া হ'লহেঁতেন, এইটো শুকাবলগীয়া হ'লহেঁতেন। এতিয়া এইবিলাকত কোনো সেইবিলাকত হেৰি নাই, ইজি প্ৰচেছত হয়। কেইটা ৰুম হ'ব ইয়াত?
ইয়াত টোটেল এলটো 28 ফুট, দীঘলটো 41 ফুট 41। তাৰপিছত এনেই 5টা ৰুম হ'ব আগফালে মানে সেইটো এটা মানে কাঠৰ হোৱাহেঁতেন বহুত 60,000 মানৰ ভিতৰত হৈ গ'ল আৰু গতিকে চৌকতখিনি এভৰিথিং চৌকত কাঠত কোতে মুঠতে নাই বুলি ক'লোঁ। ধৰক কাঠতটো 2.5 লাখ 3 লাখ টকা 2.5 লাখ তেনেকৈ 1.5 লাখ টকা চৌকতত পৰিলেহেঁতেন। এতিয়া তাত মানে 50-60,000 হৈ গ'ল মুঠতে চৌকতখিনি মানে মেক্সিমাম 1 লাখ টকাই বাচি গৈছে আৰু কামখিনি সোনকালে হৈ গৈছে গোটেইখিনি। নহ'লে আজি 6 মাহ 8 মাহলগীয়াটো মুঠতে এমাহ 20 দিনত মোৰ ইমানখিনি নহয়গৈ ইমান কমপ্লিট। আৰু এটা ঘৰত যদি আমি গোটেই টাইমটো লগাই থৈ দিওঁ এবছৰ 1.5 বছৰ তেতিয়াতো আমাৰ নিজেও কষ্ট হয় আৰু থকা মেলা সেইটো আছে। ঠিক আছে, এয়া আপোনালোকক আছিলে জনাবলগীয়া। গৰম চাহ একাপ লৈ লৈছোঁ, ব্ৰেক। কংক্ৰিটৰ এই চৌকাঠবোৰৰ দাম কিমান পৰিব কি কথা মই কৈ নাথাকোঁ, আপোনালোকৰ ওচৰত এখন ফটো দি দিছোঁ, তেওঁলোকৰ নাম্বাৰ দি দিছোঁ। যদি যিসকলে বিচাৰে তেওঁলোকে নিজেই যোগাযোগ কৰি ল'ব। কিন্তু দেখিবলৈ সঁচাই বৰ ধুনীয়া, খুবেই ধুনীয়া হৈছে বস্তুকেইটা। আৰু মানুহ এগৰাকীয়ে যিহেতু নিজে ব্যৱহাৰ কৰি আছে গতিকে আপোনালোকৰ কথাটো জনালোঁ। আৰু এইটো তেওঁলোকৰ নাম্বাৰ নিৰ্মাণ, ইয়াতে কণ্টেক্ট কৰি জানি ল'ব পাৰিব।